আজিৰ পৰা তাক আৰু সময় নিদিলে গুণগুণ আৰু অসুস্থ হৈ যাব। মা তুমি এইবিলাক কি কৰিছা? তুমিতো মিটিঙলৈ যোৱাৰ কথা আছিলে আৰু মইতো তোমাক অনা কথা আছিলে, তুমি একো নজানো যে। চাওকচোন গুণগুণক দিবলৈ অনা মেডিচিনটো খুৰীয়ে লৈ লৈছে। মা তুমি এইবিলাক কি কৰিছা? সেয়াই কৰিছো যিটো মই কেতিয়াবাই কৰিব লাগিছিল। আচলতে বহুত দেৰি হৈ গ'ল মোৰ। আচ্ছা শুনিছো শুনা, এইবিলাক তোমাৰ কাম নহয়। চব আমিতো সোনকালে গুণগুণক দিবই লাগিব। আৰে মা মেডিচিন দিয়াৰ নিৰ্দিষ্ট সময় থাকে। আজি গুণগুণক বেজি দিব নালাগে। ইমান দিনে তাইক বেজি দি ভাল নহল যেতিয়া আজি এই শেষৰ বেজিটোৱে তাইক ভাল কৰিব নোৱাৰে। খুৰী আপুনি কথাটো বুজি নাপাব। আগতে বুজি পোৱা নাছিলো, কিন্তু এতিয়া মই সকলোবোৰ বুজি পাইছো। আৰু এতিয়া মই কোনো মিটিঙৰ পৰা অহা নাই অনু। মই ডক্টৰ হাজৰিকাৰ ওচৰলৈ গৈছিলো গুণগুণৰ বিষয়ে তেওঁৰ লগত আলোচনা কৰিবলৈ। গুণগুণৰ বিষয়ে সকলো তেখেতে শুনাৰ পিছত কি ক'লে জানানে? চিকিৎসাৰ ক্ষেত্ৰত কিবা এটা খেলি মেলি হৈছে। হয় নজনাকে গুণগুণৰ ভুল ট্ৰিটমেণ্ট হৈ আছে, নহয় জানি বুজি তাইক শেষ কৰিবলৈ বিচৰা হৈছে। সেইকাৰণে এখেতে আৰু গুণগুণৰ চিকিৎসা কৰিব নালাগে। নাই খুৰী, মই একো ভুল কৰা নাই। মই প্ৰথমে গুণগুণক টেষ্ট কৰাইছো আৰু টেষ্টৰ ভিত্তিত মই তেখেতক চিকিৎসা কৰিছো। আপুনি ভুল কৰিছে নে নাই সেয়া মই ক'বলৈ যোৱা নাই। ডক্টৰ হাজৰিকাই গুণগুণক কি কি মেডিচিন দিছে সেইটো জানিব বিচাৰিছে। যিহেতু এইটোৱে আপুনি গুণগুণক দিব, গতিকে মই এই মেডিচিনটো হাজৰিকালৈ পঠিয়াম। অৱশ্যে মই নামটো জানি থোৱাটো ভাল। আপুনি এতিয়া যাব পাৰে। খুৰী নামটো মনত ৰাখিছে যেতিয়া। তথাপিও লগত মেডিচিনটো আছে যেতিয়া তাই পৰীক্ষাৰ নামত আৰু বেজিৰ খোজ খাব নালাগে। কি হ'লনো? তোমাৰ মুখৰ ৰঙেই সলনি হৈ গ'ল যে। একো খোৱা নাই নেকি তুমি? কিবা এটা খাই লোৱা। কাইলৈ বা আকৌ কি নতুন খবৰ আহে। আপুনি যাওক। নালাগিছিল, বহুত ভুল কৰিলা তুমি। গুণগুণৰ এই অৱস্থা আৰু মই চাই থাকিব নোৱাৰো। এনেওতো কাইলৈ গম পামেই কোন ভুল আৰু কোন শুদ্ধ। তাইক আজি লৈ আনিব পাৰিম বুলি ভাবিছিলো জানানে। কুঞ্জহঁতেও ঘৰটো চাফ চিকুণ কৰিছিলে। ভবামতে কথাবোৰ নহল। মোৰ কিবা ভাল লগা নাই জানো। গুণগুণৰ কাৰণে মোৰো বেয়া লাগিছে জানোনে। একেলগে ডাঙৰ হোৱা নহয় জানো, একেবাৰে সৰুৰ পৰা। তহঁতি ওচৰ পাজৰ মানুহ নহয় জানো আমাৰ। পঢ়াত তাই ইমান চোকা, কলেজত চবতকে ওপৰত, আৰু আজি তাই মানসিক ৰোগী। কথাবোৰ কিবা ভাবিলে সপোন সপোনহে লাগিছে জানোনে। তই এটা কাম নকৰ কেলে, তই ইয়াত এনেকে থকাতকে গুণগুণৰ ওচৰলৈকে যা, নহলে তাই অকমান সাহস পাব। মইতো তাইৰ ওচৰতে থাকিব বিচাৰো। অনুৰাগেহে মোক বাধা দিছে। সি কৈছে বোলে মই তাইৰ কাষত থাকিলে তাইৰ মানসিক অশান্তি বেছি পাব। তেনেস্থলত মই কেনেকে যাওঁ কচোন ক। তোক এটা কথা কওঁ দেই, এই গুণগুণৰ হাজবেণ্ড যে অনুৰাগক তই অকমান বেছিয়ে বিশ্বাস কৰ নেকি। প্ৰথমে মানুহটো কিন্তু মই ভাল বুলি ভাবিছিলো জাননে, কিন্তু এতিয়া কথাবোৰ কিবা অলপ খেলি মেলি পোৱা যেন পাইছো। তই আকৌ তাক চকু মুদি বিশ্বাস কৰ নহয়। নহলেনো কি কৰিম? গুণগুণক কিমান ভাল পোৱা মানুহ এটাক মই অবিশ্বাস কৰিব পাৰো জানো? অধিয়তে গুণগুণক বেছি ভাল পাইছিলে, তই তাকো অবিশ্বাস কৰিছিলি। আমি গুণগুণক নিজৰ বুলি খাব কাৰণেহে কৈছো, তই বেয়া পালেও পাবি। বেয়া পাবলৈ আহিছে। আপোনাক মই বাৰে বাৰে কৈ আছিলো যে মোৰ কামৰ মাজত বেলেগ ডক্টৰক সোমাবলৈ নিদিব। আপুনিতো নোসোমাব বুলিয়ে কৈছিল। এতিয়া কি হ'ল? আপুনি আপোনাৰ কথা ৰখাত ফেইল মাৰিলে। কিমান ভয়ানক কথা হ'ব পাৰে আপুনি জানেনে? ৰ'বহে, মইতো চেষ্টা কৰিছিলোৱে ন। এতিয়া মায়ে যে হঠাৎ ডক্টৰ হাজৰিকাৰ ওচৰলৈ যাব সেইটোতো মই ভবা নাছিলো। মই এটাই বিচাৰো, কোনো ক্ষেত্ৰত যাতে সেই মেডিচিনটো হাজৰিকাৰ ওচৰত নাপায়। নহলে আপুনিতো ফচিবই। আপোনাৰ লগতে মই মোৰ লাইচেন্সো হেৰুৱাব লাগিব। মায়ে সেই মেডিচিনৰ কথা মনত ৰাখিছে।
গতিকে এতিয়া আৰু বচাৰ উপায় নাই। আপোনাৰ লগত কি মই মৰিব লাগিব? আপোনাক বাৰু মায়ে ক্ষমা কৰি দিব, মোৰ কি হ'ব? জানি বুজি গুণগুণক পাগল কৰিব বিচৰা বুলি গম পালে মোৰ জেল হ'ব পাৰে। কিবা এটা ভাবক, বহুত ৰিস্ক ললো আপোনাৰ কাৰণে, গতিকে মোক বচোৱাৰ দায়িত্বও আপোনাৰ। উপায় এটাই আছে, মাক কালিলৈ হাজৰিকাৰ ওচৰলৈ যোৱাত বাধা দিব লাগিব, যিকোনো উপায়েৰে বাধা দিব লাগিব। আপোনাৰ বাধা লাগেনে মানিবনে? মোৰতো লগা নাই, কাৰণ মোক তেখেতে ভালকৈ সন্দেহ কৰিছে। মাক ৰখাবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। তই বিচৰা বস্তুটো পালো। বাবাজী এজনক আনিছো। ইহঁত দুটাই কি কথা পাতি আছে? ধন্যবাদ দেই। মই ভালকে লগ শুন, কিবা খোৱা বস্তুৰ লগত তোৰ কাম খোজা বহুতো খুৱাই দিবি, পিছত পাহৰি যাম। তই এতিয়া গৈ থাক, পিছলৈ কিন্তু ঘূৰি নাচাবি। চাবি আকৌ বহুত শক্তিশালী, মানুহে খালে মানুহে চব পাহৰি যাব। যা যা। মই গৈ থাকো দেই, পিছত লগ পাম। মোৰ কথা পাতিবলগীয়া আছে। যোৱাৰ আগতে তোমাৰ লগতো মোৰ দুটামান কথা আছে। কি কথা? মোক এজন ব্যক্তিৰ নাম লাগে, যিয়ে তোমাক মোৰ বিষয়ে ইমান বেছি বেয়াকৈ ক'লে যে তুমি মোক সন্দেহ কৰিবলৈ বাধ্য হ'লা। সেয়া তুমি সময়ত গম পাবা, কিন্তু মই এতিয়া যাব লাগে। কিন্তু যোৱাৰ আগত এটা সুযোগ দিব বিচাৰিছো। যিহেতু হাজৰিকাৰ হাতত দৰৱটো পৰাৰ মা, দেউতা চাহ বেয়া নাপাব, অলপ দেৰি হৈ গ'ল। নাই নাই নাই, বেয়া নাই পোৱা। মই ভয়ে খাই গৈছিলো, বুজিছানে? ল'ৰাই নহয়, তোমাৰ হাজবেণ্ড। নাই নাই দেউতা, মইনো আপোনাক কিয় বেয়া পাম? কেৱল দৰ্শনক ভুল বুজিবলৈ আপোনাক এটা কথা কওঁ। বহুত ভাল ভাল চেনেলৰ পৰা দৰ্শনলৈ অফাৰ আহিছে, গতিকে তাৰ ভৱিষ্যতৰ বাবে আপুনি চিন্তা কৰিব নালাগে। কিয় নকৰিম, তুমিয়ে কোৱাচোন। ইমান কষ্ট কৰি সি পঢ়িলে, ভাল ৰিজাল্টো কৰিলে, চাকৰিও পালে। এৰো বুলি ক'লে এই চাকৰিটো এৰি দিব লাগে? ঠিক আছে, এৰক বাৰু, কিবা অসুবিধা পাইছে। কিন্তু এৰাৰ আগত মাকৰ আগত বা মোৰ আগত আলোচনা কৰিব লাগিছিল। মই তাৰ বাপেক নহয় জানো? তাৰ লগৰ এজনে মোক কি ক'লে জানা? আপোনাৰ ল'ৰাই চাকৰিলে আপুনি গমেই নাপায়। দৰ্শনে আপোনাক ইমান ডাঙৰ খবৰটো দিয়া নাই নে? তেতিয়া মোৰ কেনে লাগিব তুমি এবাৰ ভাবাচোন। সন্তানৰ পৰা গুৰুত্ব নাপালে, বাপেকক গুৰুত্বহীন বুলি ভাবিলে বাপেকে কষ্ট পায়। এই কথাটো এতিয়া সি বুজি নাপাব। যেতিয়া আমাৰ বয়স হ'ব তেতিয়া বুজিব। মই আপোনাৰ অনুভৱখিনি বুজি পাইছো দেউতা, আৰু আপুনি চিন্তা নকৰিব, দৰ্শনে সকলোবোৰ বুজি পাব। কেৱল আপুনি দুখত নাথাকিবচোন। ঘৰৰ মূল মানুহজনে যদি দুখত থাকে, আমিনো কেনেকৈ সুখত থাকিম? কি ক'ব লগা আছে কোৱা। ক'ব লগা মানে তুমি ডক্টৰৰ ওচৰলৈ যাব নোৱাৰা, সেইটোৱে কথা। আগতে তোমাক মই সম্পূৰ্ণ বুজি পাওঁ বুলি ভাবিছিলো, কিন্তু এতিয়া মই লাহে লাহে অনুভৱ কৰিছো তোমাক বুজিবলৈ এতিয়াও মোৰ বহুত বাকী। কিন্তু অন্তত মই এইখিনি বুজিছো, তুমি মোৰ পৰা কিছুমান ভয়ানক কথা লুকুৱাইছা। সেইবোৰ কথা তুমি কল্পনাও কৰিব পাৰা বুলি মই ভবাই নাছিলো। কিন্তু এতিয়া আৰু লুকুৱাই লাভ নাই অনু, সেইকাৰণে তুমি সঁচাবোৰ কৈ দিয়া। কোৱা অনু, আমি প্ৰলাপ বুলি ভবা গুণগুণে কোৱা কথাবোৰ সঁচা নে মিছা? তোমাৰ প্ৰতাপ চৌধুৰীৰ ছোৱালী উপাসনাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল নে নাই? তাই ছুইচাইড কৰাৰ বাবে তুমি পদ্মা, গুণগুণ আৰু অধিৰথৰ ওপৰত প্ৰতিশোধ লবলৈ বিচাৰিছা নে নাই? কোৱা অনু, মনে মনে নাথাকিবা, মোৰ শপত। তুমি ঠিকেই কৈছা। গুণগুণে কোৱা কথাবোৰ প্ৰলাপ নহয়। মই
সিহঁতক শেষ কৰিহে এৰিম। তুমি এইবোৰ কৈছাও ন? এজন সৎ আৰু প্ৰকৃত ডক্টৰৰ উদাহৰণ আছিলা তুমি। একেবাৰে খৰহৈ মনৰ আছিলা তুমি। তোমাৰ নিচিনা ল'ৰা এজনে এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। নহ'লে কি কৰিম? যাৰ কাৰণে মই উপাসনা খেলাবলগীয়া হ'ল, সিহঁতৰ কাৰণে চুইচাইড কৰিবলগীয়া হ'ল।